সকলোৰে মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ যিটো প্ৰতিচ্ছবিত আমাৰ মাল্যপন কৰিছোঁ। আমাৰ এই অঞ্চলৰ প্ৰায় 150 জুবিন গাৰ্গৰ এই মায়াবিনী গীতেৰে গীত গাই আমাৰ এই জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত এই পলাগড়ৰ দ্বিতীয় বাৰ্ষিক ৰাস উৎসৱ উদযাপনত যি এটা পৰিৱেশৰ সৃষ্টি কৰিছে তাত আমি আচলতে উদযাপন সমিতিয়ে আমি নথৈ আনন্দিত অনুভৱ কৰিছোঁ। আৰু দ্বিতীয়তে আজি এই দিনটোতে আমাৰ এগৰাকী আমাৰ ভাৰত ৰত্ন আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰো মৃত্যুৰ তিথি তেখেতলৈ আমি একাজলি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু ইতিমধ্যে তেখেতৰ এই একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ সকলোৱে তেখেতৰ এই মানুহে মানুহৰ বাবে এই গীতটো পৰিৱেশন কৰি তেখেতৰ যাতে আত্মাই চিৰশান্তি লাভ কৰক তাৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ আজি 5 নৱেম্বৰৰ বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী আছে আৰু এই 15 নৱেম্বৰলৈ আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰাখিছোঁ। ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ নাগাৰা নামৰ শিল্পী দলসকল আমাৰ ৰাখিছোঁ। আমাৰ মহিলা নাগাৰা দল আমাৰ পলাগড় অঞ্চলত আমাৰ এই দ্বিতীয় বাৰ্ষিক ৰাস উৎসৱ উদযাপন হ'লে আমাৰ থাকিব। ইয়াৰ উপৰিও আমি এইবেলি যে আমাৰ এই পলাগড়ত এই ৰাস উৎসৱ উদযাপনত আমি এটা কথা এবাৰ মানে আপোনালোকৰ ওচৰত অৱগত কৰিব লাগিব সমূহ ৰাইজক যে আমি অংকীয়া ভাওনা গতিকে শ্ৰীকৃষ্ণৰ যিটো মানে ৰাসলীলা এই ৰাসলীলাটো এইবাৰ আমি পলাগড় অঞ্চলত আমি ভাওনাৰ জৰিয়তে আমি জীৱন্ত ৰূপত আমি মানে উপস্থাপন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ উদযাপন সমিতিয়ে। আৰু ইয়াৰ লগে লগে আমি বিশেষকৈ আমাৰ এইবেলি আমি জুবিন গাৰ্গৰ যিসমূহ প্ৰতিচ্ছবি তেখেতৰ কিছু ছবি আমাৰ ওচৰৰে আমাৰ টংলাৰ অৰুণোদয় একাডেমী টংলাৰ বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে তেওঁলোকৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিসমূহ খুব সুন্দৰভাৱে অংকন কৰি প্ৰায় 100ৰ পৰা 150টা জুবিন গাৰ্গৰ মানে যি প্ৰতিচ্ছবি সেই ছবিসমূহ অংকন কৰি আমাৰ এই পলাগড়ৰ এই দ্বিতীয় বাৰ্ষিক ৰাস উৎসৱ উদযাপনত তেওঁলোকে মানে উপস্থাপন কৰা আমি সুবিধা কৰি দিছোঁ। আৰু তেওঁলোকে আমালৈ যিখিনি প্ৰতিচ্ছবি তেওঁলোকে দিছে তেওঁলোকক আমি সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু সন্মানীয় অধ্যক্ষ মহোদয় আমাৰ ৰাস উৎসৱ উদযাপন সমিতিৰ তৰফৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইবেলি আমি এঘৰদিনা এই কাৰ্যসূচীত আমি জুবিন গাৰ্গৰ যিহেতু আমি এইবেলি আমি জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ হিচাপে নামকৰণ কৰিছোঁ তাত প্ৰতিদিনে আমাৰ জুবিন গাৰ্গৰ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান থাকিব। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে গতিকে আমি আমাৰ এইগৰাকী মহান শিল্পী আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি তেওঁলোকে পুষ্পাঞ্জলি অৰ্পণ কৰিব। গতিকে আমি এই ক্ষেত্ৰত আমি পূব টংলা আঞ্চলিক শ্ৰীকৃষ্ণ ৰাস উৎসৱ উদযাপন সমিতিৰ দ্বিতীয় বাৰ্ষিক এই ৰাস উৎসৱ উদযাপন সমিতিয়ে আমি বিশেষকৈ আমাৰ শেষৰ দিনা আমাৰ 15 নৱেম্বৰ তাৰিখে আমাৰ জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান আমি এটা অনুষ্ঠান ৰাখিছোঁ। আৰু এই অনুষ্ঠানত আমাৰ বিভিন্ন শিল্পীসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকে আমাৰ এই জুবিন গাৰ্গৰ এই অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠানত তেওঁলোকে জুবিন গাৰ্গৰ গীতসমূহ পৰিৱেশন কৰিব। গতিকে এই ক্ষেত্ৰত আমাৰ বিশেষকৈ আমাৰ দিহানামৰ প্ৰতিযোগিতা আছে, কৃষ্ণ নৃত্য প্ৰতিযোগিতা আছে আৰু তাৰপিছত আমাৰ লোকগীতৰ প্ৰতিযোগিতা আছে। এই প্ৰতিযোগিতাসমূহ আমাৰ বিভিন্ন ক্ষেত্ৰত চলি থাকিব, আমাৰ বিভিন্ন মঞ্চত চলি থাকিব। ইয়াৰ উপৰিও আমি এইবেলি আমাৰ যিখিনি এই পূব টংলা আঞ্চলিক শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ দ্বিতীয় বাৰ্ষিকত আমাৰ আচলতে এই 20খন গাঁৱৰ পূব টংলা অঞ্চলৰ 20খন গাঁৱৰ ৰাইজে যিটো আমাক সহায় সহযোগিতা আগবঢ়াইছে। গতিকে এই ক্ষেত্ৰত আমি পূব টংলা আঞ্চলিক শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ ভক্তপ্ৰাণ ৰাইজলৈ এই অঞ্চলৰ ৰাইজলৈ আমাৰ তৰফৰ পৰা ভক্তিগৰাকীয়ে নিবেদন কৰিছোঁ। আৰু তেওঁলোকৰ যিটো সহায় সহযোগিতা উৎসাহ উদ্দীপনাই আচলতে আমাক যথেষ্টখিনি উদযাপন সমিতিক যথেষ্টখিনি মানে উৎসাহিত কৰিছে। গতিকে এই ক্ষেত্ৰত আমি পুনৰবাৰ আটাইলৈকে আমাৰ তৰফৰ পৰা ভক্তিগৰাকীয়ে নিবেদন কৰিছোঁ। মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696